আমি বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিৰ আমাৰ যিটো ষ্টেণ্ড, আমাৰ যিটো স্থিতি, আমাৰ স্থিতি হৈছে গুৱাহাটীত আমি ৭ বহাগৰ ভিতৰত বহাগ বিহু পালন কৰোঁ। আমাৰ যিসকল সদস্য আছে আমি ৭ বহাগৰ ভিতৰত বিহু পালন কৰোঁ। আৰু যিহেতু বহাগ বিহুটো অসমীয়া এটা জাতীয় উৎসৱ, এই জাতীয় উৎসৱটো মাহৰ পিছত মাহ ধৰি পালন কৰি থকাটো উচিত নহয়। আমাৰ এটা কৰ্ম সংস্কৃতি থাকিব লাগিব। আমি যদি জাতীয় উৎসৱৰ নামত যদি ২-৩ মাহ ধৰি বিহু পালন কৰি থাকোঁ, জাতীয় উৎসৱ পালন কৰি থাকোঁ, তেতিয়াহ'লে জাতিটো আৰ্থিকভাৱে আগবাঢ়িব কেতিয়াও নোৱাৰে। সেই হেতুকে আমি গুৱাহাটীৰ বিহু আমাৰ যিসকল সদস্য আছে সমিতি, আমি ৭ বহাগৰ ভিতৰত গুৱাহাটীত বহাগ বিহুটো পালন কৰোঁ। আৰু সমগ্ৰ অসমৰ ক্ষেত্ৰত বহাগ মাহৰ ভিতৰত বহাগ বিহু সামৰিব লাগে, এইটো আমাৰ স্থিতি। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিহু পালন সম্পৰ্কে যিটো কথা কৈছে, বহাগ মাহৰ ভিতৰত বিহু শেষ কৰিব লাগে, তাক আমি সমৰ্থন জনাইছোঁ। সেইটো তেখেতৰ যিখিনি কথা কৈছে সেইখিনি আমাৰো ষ্টেণ্ড হয়। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।